নমস্কাৰ, গুড ইভিনিং। যোৱাকালি আৰু আজি কমচে কম 194খন আমাৰ ওচৰত ৰেজুমি আহিছে। তাৰ ভিতৰত বহুত ল'ৰা ছোৱালীয়ে ফোন কৰিছে, মেছেজ কৰিছে, বাৰম্বাৰ মেছেজ, ফোনৰ ওপৰত ফোন। বহু গাৰ্জেনেও ফোন কৰিছে। কিছুমান গাৰ্জেনটো আমাৰ অফিচ আহি পাইছে, আজি আমাৰ অফিচ বন্ধ। তাৰপিছতো গাৰ্জেন আহিছে যে বেংকাৰ্ছ চেনেল প্ৰস্তুত আমাৰ ল'ৰাটো ছোৱালীজনে এপ্লাই কৰিব বিচাৰিছে, কি উপায় আছে ছাৰ, আপুনি কিবা কৰি জবটো দিয়াই দিয়ক। এতিয়া কথাটো হৈছে কি, ভিডিঅ'ৰ মাধ্যমেৰে মই কওঁ, বেংকাৰ্ছ চেনেল প্ৰস্তুত পটকৈ কোম্পানীয়ে ল'ব নোৱাৰে। ব্ৰাঞ্চ মেনেজাৰজনৰ হাততো কোনো উপায় নাথাকে, কাৰণ কোম্পানীয়ে ওপৰৰ পৰাই তেওঁলোকৰ মেনেজমেণ্টে এইটো ছিষ্টেম বনাইছে। যদি বেংকাৰ্ছ চেনেলত এটা ল'ৰা বা এজনী ছোৱালী যদি এপ্লাই কৰিবলৈ হয়, তেতিয়াহ'লে ল'ৰাটোৱে মিনিমাম 6 মান্থ, একদম মিনিমাম 6 মাহৰ পৰা 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ BDM হিচাপে ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীত। যিজনে এজ এ BDM হিচাপে ইঞ্চুৰেঞ্চত 6 মাহ কাম কৰিছে, সিহে বেংকাৰ্ছ চেনেলত এপ্লাই কৰিব পাৰে। 2 হৈছে, কিছুমানে কৈছে ছাৰ মই BDM হিচাপে এপ্লাই কৰিব বিচাৰোঁ। BDM হিচাপে এপ্লাই কৰিব হ'লে গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট হোৱাৰ লগতে বয়স 25ৰ ওপৰ হ'ব লাগিব, তলত নহয়। বহুখিনি ৰেজুমি পাইছোঁ, 37-38খন ৰেজুমি পাইছোঁ, যাৰ বয়স 22-23-24 বছৰ। নোৱাৰা, মিনিমাম 25 বছৰ ক্ৰছ কৰিবই লাগিব, তেতিয়াহে এজ এ BDM হিচাপে এপ্লাই কৰিব পাৰিবা। আৰু ডাইৰেক্ট BDM হিচাপে এপ্লাই কৰিব নোৱাৰে। এপ্লাই কৰিব পাৰিবা, কিন্তু ৰিজেকশ্যন বহুত হয়। বহুত ল'ৰা ছোৱালীয়ে ডাইৰেক্ট গৈ BDM এপ্লাই কৰে, কিন্তু ৰিজেকশ্যন হয়। ৰিজেকশ্যন হোৱাৰ পিছত আহি কয় যে ছাৰ মই BDMত এপ্লাই কৰিব বিচাৰিছোঁ, কি উপায় আছে। তো BDMত এপ্লাই কৰিব হ'লে প্ৰথমটো তোমালোকৰ এটা ট্ৰেইনিং হ'ব। আমাৰ অফিচৰ ফালৰ পৰা ট্ৰেইনিংটো দিয়া যাব, 6-7 দিনৰ এটা ট্ৰেইনিং হয়। ট্ৰেইনিংটোত ইমানেই স্কিল, তোমাৰ স্কিলৰ ওপৰত ইমান কাম কৰা যায়, তাৰপিছতহে তুমি ইণ্টাৰভিউটো এপিয়াৰ কৰিবা, আৰু তেতিয়া ইণ্টাৰভিউটো ক্ৰেক কৰিব পাৰিবা। উইদাউট ট্ৰেইনিং, 6-7 দিনৰ ট্ৰেইনিং উলিয়াকৈ BDMত যদি কোনোবা ইণ্টাৰভিউ দিবলৈ গৈছা, তেতিয়াহ'লে গৈ একো লাভ নাই। বহুত ল'ৰা ছোৱালী ইণ্টাৰভিউটো দি আহে, দি অহাৰ পিছত কৈছে ছাৰ মই 3-4টা জেগাত মই এপ্লাই কৰিছিলোঁ, ট্ৰাই কৰিলোঁ, মোকচোন নামাতেই। ফাৰ্ষ্ট ৰাউণ্ড হয়, ছেকেণ্ড ৰাউণ্ডত মাতিম কৈ নাই মতা। কোনোবাই ছেকেণ্ড ৰাউণ্ডত ইণ্টাৰভিউটো ল'লে, তাৰপিছত ছাৰ একো আপডেটে নিদিয়ে, ফোনো ৰিচিভ নকৰে, নজনায়ো। তো কথাটো হৈছে কি, তোমাৰ মাজত যিখিনি কোৱালিটি, স্কিল, এলিজিবিলিটি থাকিব লাগে, সেই বস্তুখিনি আমি ট্ৰেইনিঙত ডেভেলপ কৰাওঁ। তেতিয়া তুমি এজ এ BDM হিচাপে পাবা। আৰু BDM হিচাপে যেতিয়া পাবা, BDM পোৱাৰ পাছত 6-7 মাহ কাম কৰাৰ পাছতেই বেংকাৰ্ছ চেনেল পষ্টত যাব পাৰিবা। ইভেন ট্ৰেইনাৰ ইণ্ডাষ্ট্ৰী আছে, ট্ৰেইনাৰ পষ্টত যাব পাৰিবা। তাৰোপৰি বহু ফাইনেন্স কোম্পানী আছে, তাতো বহু পষ্ট আছে, বেংকতো কিছুমান ভাল ভাল পষ্ট আছে, তাত যাব পাৰিবা। BDM হিচাপে কাম কৰাৰ পিছত যিকোনো পষ্টত যাব পাৰিবা। এতিয়া নেকি হয়তো ক'তো যাব নোৱাৰা, বহুত কোম্পানীয়ে তোমাক নলয়ো। কিন্তু BDM কাম কৰাৰ পিছতেই কিন্তু প্ৰত্যেক কোম্পানীয়ে ল'বলৈ বিচাৰে। আৰু ফাৰ্ষ্ট ইণ্টাৰভিউটো কিন্তু BDM জনৰে হয়। এইটো এটা হাইলি ডিমাণ্ডেবল পষ্ট হয়, এটা লিডাৰশ্বিপ, এটা মেনেজিয়েল পষ্ট হয়। যিহেতু 6-7 মাহ কাম কৰাৰ পিছত ল'ৰাটোৰ মাজত যিমানখিনি চেঞ্জেছ আহিব লাগে, বহুতখিনি ডেভেলপমেণ্ট দেখিবলৈ পোৱা যায়। তো সেইটো কাৰণে প্ৰথম এজ এ BDM হিচাপে কাম কৰা। BDM কাম কৰাৰ পিছত তুমি BDM হিচাপে কণ্টিনিউ কৰা। আইদাৰ বেংকাৰ্ছ চেনেল পষ্টত যাব পাৰিবা, বাকী ছেক্টৰ, বাকী পষ্টবিলাকতো যাব পাৰিবা, যিকোনো পষ্টত যাব পাৰিবা। হপি লাগিলে ভিডিঅ'।